আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই আজি আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক যিছনে কি বনাইছে, এইটো খেলি আছে, তো তাৰ লগতে মই ভিডিঅ' বনাই আছোঁ। এইফালে আজি ৰাতি হৈ গ'ল, তো একো ৰন্ধা বঢ়া কৰা নাই এতিয়ালৈকে। যিছনৰ দেউতাকে ডিঙত গৈছিলে, তো ডিঙৰ পৰা কিবা কিবি আনিলে চাওকচোন। তো ৰাতি হ'ল যিহেতু, তো মাছ অনা নাই, তো মাংস আনিলে অলপমান, খাহীৰ মাংস হয়। তো মই এইফালে পিঁয়াজ নহৰুখিনি ৰেডি কৰি ৰাখিছোঁ, এইফালে তৰকাৰীখিনিও জটপটকৈ বনাই লৈছোঁ। তো আজি আমাৰ ৰাতি হৈ গ'ল, তো ৰাতিৰ খোৱাটো ইমান দেৰি কৰিব নালাগে, তো কিবা এটা প্ৰব্লেমত দেৰি হৈ গ'ল। এইফালে ৰাতি হোৱাৰ কাৰণে বিশেষ একো বনোৱা নাই, এটা মাংসৰ তৰকাৰীটোৱে বনোৱা হ'ল। তো অলপ জোলৰ সৈতে চাওক আমি খাই লৈছোঁ ৰাতি। তো ৰাতি মোৰ আজি কি হ'ল, মানে প্ৰায় 2টামান বজাতে সাৰ পাই গৈছোঁ, তো আৰু টোপনি যোৱা নাই। তো টোপনি যোৱা নাই যিহেতু, তো উঠি নামাজ পঢ়িলোঁ, কোৰাণ তেলাৱত কৰিলোঁ। তেনেকৈ ৰাতিপুৱাৰ সময়কণ পাৰ কৰি আছোঁ। তো অলপমান শুইছিলোঁ, কিন্তু তেনেকৈ টোপনি যোৱা নাই। আৰু আকৌ উঠি আহি মই যিছানৰ কাৰণে অলপমান গাখীৰৰ পৰা সৰ উলিয়াই লৈছোঁ। ইয়াত 1 লিটাৰ গাখীৰ আছে, 1 লিটাৰ গাখীৰৰ পৰা অকণমানহে সৰ উলিয়াই দিছোঁ। এইখিনি সৰ, আজিকালি সৰ কিনো উঠিব ন, যিহে পানী মিহলোৱা হয় আৰু গাখীৰত, এইবিলাকেই বিজনেছ। আৰু এইফালে ভাবিছোঁ আজি অলপমান এক্সাৰচাইজ কৰোঁ, যিহেতু গাটো ইমান ভাল নহয়, মনটো ইমান ভাল নহয়। এক্সাৰচাইজৰ মেডিচিনতকৈ বেছি কাম কৰে এক্সাৰচাইজে। তো অলপ নিজকে যতন ল'বলৈ চেষ্টা কৰি আছোঁ। ডেইলি আপুনি যদি এক্সাৰচাইজ কৰে অলপ হ'লেও পৰিৱৰ্তন পাব, সেইটো সঁচা কথা। তো নিজকে অলপ যতন ল'বলৈ চেষ্টা কৰি আছোঁ। এইফালে এক্সাৰচাইজৰ মাজতে যিছন শুই আছিলে, টোপনি গৈ আছে, টোপনিৰ পৰা উঠি আহি ডাইৰেক্ট মোৰ কোলাত বহি ল'লে। চাওক তেওঁ কিবা কিবি কৈ আছে। Good morning, Penny. Good morning. Hello, everyone. Assalamualaikum. যিছনক ফ্ৰেছ ট্ৰেছ কৰাই দিলোঁ, এতিয়া তেওঁ গাখীৰ খাই আছে। নিজে নিজে খাব পাৰিবা? এইফালে মই নিজৰ কাৰণে অলপ দালি আৰু বুট লৈ লৈছোঁ। ৰাতিপুৱাৰ পৰা অলপ এক্সাৰচাইজ কৰিলোঁ, তো খালী পেটত অলপ দাইল আৰু বুট লৈ লৈছোঁ। কেঁচাই কেঁচাই খাবলৈ ভাল। আৰু খাই বহি মই ভাবি আছোঁ কি কৰোঁ আজি, কি বনাওঁ ৰাতিপুৱা। তো আগতে মই আলু খাই বহুত ভাল পাইছিলোঁ, আৰু এতিয়াও খাই ভাল পাওঁ। মোৰ ফেভৰেট চব্জি আলু। আৰু তো আম্মাই কিবা কিবি আগতে বনাই দিছিল আলুৰ সৈতে, তো ভালেই লাগিছিল, বহুত টেষ্টি হৈছিল খাবলৈ। তো মই ভাবিছোঁ আজি কিবা এটা বনাওঁ। তো আলুখিনি উলিয়াই লৈছোঁ, এটা পিঁয়াজ উলিয়াই লৈছোঁ, কেইটামান আলু আৰু জলকীয়া কেইটামান উলিয়াই লৈছোঁ। এইখিনি ভালকৈ কাটি মেলি ধুই মেলি লৈছোঁ। এতিয়া কেৰাহী এটা বহাই লৈছোঁ, কেৰাহীটোত অলপ তেল দি লৈছোঁ। ইয়াত মই এতিয়া পাঁচফোৰণ কেইটামান দি লৈছোঁ। পাঁচফোৰণখিনি অলপমান ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া পিঁয়াজখিনি দি ল'ম। তো আজি ভাবিছোঁ মছলাৰ সৈতে আলু ভাজি বনাম, অলপকৈ সকলোখিনি মছলা দি ল'ম। এতিয়া পিঁয়াজখিনি দি লৈছোঁ, এতিয়া অলপ ভাজি ল'ম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। আৰু এইফালে চাওক পিঁয়াজৰ কালাৰটো চেঞ্জ হৈ গ'ল, আৰু মই বাকলিৰ সৈতে আলুখিনি কাটি লৈছোঁ, বাকলি গুচোৱা নাই, তেনেকৈ দি লৈছোঁ। এতিয়া অলপকৈ সকলোখিনি মছলা দি লৈছোঁ। চাওক অলপ পৰিয়েই গ'ল, আৰু মছলা পৰিলে সকলোখিনি দিছোঁ। আৰু তেতিয়া মই ইয়াত অলপ পানী দি এটা ঢাকনৰ সৈতে ঢাকি দিম। অলপ সিজি গৈছে, আৰু এতিয়া মই ইয়াত কেঁচা জলকীয়া 2টামান দি লৈছোঁ। আদা সিজি যোৱাৰ পিছত, যিহেতু শুকান জলকীয়া গুড়ি দিছোঁ, সেইকাৰণে অলপ কেঁচা জলকীয়া অলপ কমেই দিছোঁ। এয়া চাওক মোৰ আলু ভাজি প্ৰায় ৰেডিয়ে হৈ গ'ল। তো আলু ভাজিটো যদি ভাল পালে আপোনালোকেও বনাবলৈ ট্ৰাই কৰিব। আৰু এটা বাটিত মই উঠাই লৈছোঁ। অতি সহজতে কম সময়তে মোৰ আলু ভাজি ৰেডি হৈ গ'ল। তো নতুন কিবা এটা বনাবলৈ ট্ৰাই কৰোঁ, ডেইলি একে বস্তু খাবলৈ ভাল নালাগে ন। এইফালে আকৌ দালি বহাই লৈছোঁ।
তো কালিৰো অলপ মাংস আছিলে, তো সেইখিনি ভাবিছোঁ আলুৰ সৈতে বনাই লওঁ। তো আলুখিনি এক্সট্ৰাকৈ বইল কৰা নাই আৰু দালিৰ পানীখিনি দি লৈছোঁ, সিজাই ল'ম এতিয়া। এইফালে দালিও মোৰ হৈ গ'ল, এইফালে ভাতো বহাই লৈছোঁ। তো ভাতখিনি অলপ দেৰিকৈ বনাইছোঁ, যিহেতু ভাত ঠাণ্ডা হৈ গ'লে ভাল নালাগে খাবলৈ। এইফালে সকলোখিনি ৰেডি হৈ গ'লে চিম্পুল খানা মোৰ ৰেডি হৈ গ'ল। থালখন কেনেকুৱা পালে জনাব। তো আমি ৰাতিপুৱা খাই ল'লোঁ সকলোৱে। তাৰপিছত ৰুমলৈ আহিছোঁ, ইয়াত চাওক ৰুমৰ অৱস্থা বুজিছেনে, প্ৰতিদিনেই তেনেকুৱা কৰে আৰু সকলোখিনি বস্তু এনেকৈ মিলিয়াই থৈ দিব ৰুমটোৰ ভিতৰতে, বিচনাতে। মাথা ঘূৰাই যায় আৰু মূৰটো গৰম হৈ যায়। তো কিনো কৰিম, উপায় নাই। এইখিনি তেওঁৰ খেলাৰ সময় আৰু খেলিব দিব লাগে, তেতিয়া মনটো ভাল থাকে। এইটো এটা ভাল, তেওঁ যেন ৰুমৰ ভিতৰতেই থাকে, ক'ৰবাত দৌৰি ফুৰি নাথাকে আৰু বেছি, যি কৰে ৰুমৰ ভিতৰতেই কৰে। তো মই এটাই ভাবোঁ যে তেওঁৰ শৈশৱ কালটো পাৰ হৈ যাব, কিন্তু মোৰ ৰুম চুম সকলো চিজিল হৈ থাকিব, কিন্তু তেওঁৰ খেলাৰ সময়খিনি পাৰ হৈ যাব। সেইকাৰণে মই তেওঁক তেনেকৈ খেলিবলৈ দিওঁ আৰু যে খেলি থাকা আৰু মনটো ভাল লাগিব। সেইকাৰণে তেওঁক বেলেগ একো নকওঁ, তো তেওঁৰ ইচ্ছামতে খেলিবলৈ দিওঁ। আৰু তেনেকৈ লেতেৰা হৈ থাকিলে ৰুমবিলাক মনটো ভাল নালাগে আৰু তথাপি দিনটোত একবাৰ হ'লেও চিজিল কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু চিজিল নাথাকে বেছি সময় আৰু অতি কম সময়তে আৰু চিজিলবিলাক ইফাল সিফাল হৈ যায় আৰু। তো ৰুমবিলাক চিজিল হৈ থাকিলে মানে মনটো ভাল লাগে, মাইণ্ডটোত পজিটিভ ফিল আহে, মানে পাতল পাতল লাগে গাটো। আৰু এইফালে এইবিলাকত ইমান ধূলি সোমাই থাকে, প্ৰতিদিনে চাফা কৰিলেও ধূলি দেখা যায় আৰু এইবিলাক লাগি থাকে ধূলি বালি। ইমানেই ধূলি বালি যেন ক'ৰ পৰা আহে আৰু নাজানো। তো নিজকে এইবিলাক সৰু সুৰা কামত ব্যস্ত ৰাখিবলৈ ট্ৰাই কৰোঁ আৰু তো বেলেগ কিবা চিন্তা ভাৱনা যাতে নাইকিয়া হয়, সেইকাৰণে নিজকে অলপ মনটোকে বুজাই ইটো সিটো কৰি থাকোঁ আৰু ৰুমৰ ভিতৰতে। এইফালে এটা চেয়াৰ দেখুৱাম আপোনালোকক, এইটো চাগে সকলোৰে ঘৰত থাকে ন। তো মোৰো তেনেকুৱা এটা চেয়াৰ আছে, মানে এইবিলাক কাপোৰখিনি ধুই মেলি শুকাই ইয়াত জমা কৰি থৈ দিওঁ, তাৰপিছত সময় পালে আৰু ধুনীয়াকৈ জেগাই জাপি থওঁ আৰু মেকুলি মানে ফক। এইফালে ৰুমখিনি চিজিল কৰি লোৱা হ'ল আৰু আমি আজিকালি গৰমৰ কাৰণে আৰু বিচনাত নাথাকোঁ, ইয়াত তলতে পাটি পাৰি দিয়া আছে, তাতেই থাকোঁ। আৰু ৰাতি খিৰিকী চিৰিকী খুলি অলপ চলপ ঠাণ্ডা হাৱা এটা আহে আৰু যিহে মহ, তো আঁঠুৱাখন মেলি দিলেওতো বতাহ নাপায় ইমান, আৰু ফেনৰ বতাহ ইমান নাহে ভিতৰলৈ, যিহে গৰম লাগে আৰু উপায় নাই, কিনো কৰিম। তেনেকৈ চলি আছে। এইফালে আবেলি চাওক আমাৰ পিনে বতাহৰ সৈতে বৰষুণ আহি আছে আৰু ইমান জোৰকৈ আহিছে, চাইছেনে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, আজিলৈ বাই।